Hello friends, welcome to my YouTube channel Hatimalis Life. বন্ধুসকল মই আজি আপোনালোকৰ মাজত পুনৰাই উপস্থিত হলোহি। তো আজি মানে বতৰটো অকমান বেয়াৰ ফালে গতি কৰিছে। যোৱা ৰাতি পৰাই বৰষুণ হ'ব যেন এনেকুৱা এটা অনুভৱ হৈ আছিল। কিন্তু তাৰ মাজতে মই খেতিলৈ আহিলো। আপোনালোকক মই জলকীয়াৰ খেতিৰ ভিডিঅ' দিম। আজিৰ আলোচ্য বিষয় হ'ব জলকীয়া খেতি। তো জলকীয়া বহুত ধৰণৰ আছে, যেনিবা চলি আকাশী টেন আছে, চাকাতা কিং হট আছে। এনেকুৱা ধৰণৰ বহুত ধৰণৰ চিলি আপোনালোকৰ বিধান আপোনালোকে ক্ৰয় কৰিব পাৰিব। যদি আপোনালোকৰ তেনেকুৱা বিধান লাগে মোক আপোনালোকে যোগাযোগ কৰিব। ডিসক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, আপোনালোকে মোক ফোন মাৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ জলকীয়াৰ বিধান আপোনালোকক দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো মামা ইয়াত 1 বিঘা মাটি জলকীয়া খেতি যে কৰিছে, লাভালাভ কি? লাভালাভ যে খেতিটো গজালি দি আছে, এতিয়া জলকীয়া ওলোৱা নাই। সাৰ ঔষধ কি দিম। মই যিবিলাক ঔষধ দিব কৈছিলোঁ, মাষ্টাৰ তাৰপিছত দিছে, ডেলিকেট দিব দিছিলোঁ, দিছে ডেলিকেট দিছোঁ। এই কেঁচুৰি বেমাৰৰ কাৰণে চিনেমাটো লৈ আহিছে নাই? চিনেমাটো অনা নাই, আনিব। কেঁচুৰি পাতবিলাক যে কেঁচুৰি মাৰি দিয়ে, জলকীয়া খেতিৰ আটাইতকৈ বেয়া বেমাৰ এইটো। পাতবিলাক যেনে কেঁচুৰি মাৰি দিয়ে, পাতবিলাক কুকুৰা হৈ যায়। কুকুৰাটো অলপ চাৰিছে, এৰিছে না? এৰিছে। আৰু ঠাণ্ডাৰ কাৰণে আপুনি মাষ্টাৰটোত মাৰিছিলে? মাষ্টাৰটো মাৰিছোঁ। হয়, এতিয়া গছৰ ধৰণটো একদম পাতবিলাক চিকচিকীয়া হৈ আছে, লাহে লাহে না? লাহে হৈ আছে। তো বন্ধুসকল, মই আপোনালোকক কৈয়ে থাকোঁ যে আমাৰ অসমীয়া মানুহখিনি জাগক, খেতি বাতিত মনোযোগ দিয়ক। আপোনালোকে নিজে এটা অনুভৱ কৰকচোন। এই বুঢ়া মানুহে চাওক খেতিত কিমান মনোযোগী হৈ খেতিত কাম কৰি আছে। আপুনি খেতি কৰা কিমান বছৰ হ'ল? হ'লতো bara 10 বছৰ মান হ'ল। 10 বছৰ? 10 বছৰ ধৰি খেতি কৰি আছে? কৰি আছোঁ। বছৰেকত ইনকাম কিমান থাকে আপোনাৰ? ইনকাম হয় 70 বিঘাই প্ৰতি 70-80 হাজাৰ। আপুনিতো ধৰক বুঢ়া মানুহ, খেতি কৰিবই নোৱাৰে, তথাপিও 70-80 হাজাৰ টকা 1 বিঘা মাটিৰ পৰা আপোনাৰ উৎপাদন হৈ আছে বা লাভান্বিত হয় আপুনি। তো বন্ধুসকল, তো আপোনালোকক মই কৈয়ে থাকোঁ, আপোনালোকে কেৱল জলকীয়া নহয়, আপোনালোকৰ আলু খেতি আছে, পটল খেতি আছে, পটলৰ তাৰপিছত আপোনালোকৰ জিকা খেতি আছে, যিকোনো খেতি আপোনালোকে কৰক। কেৰেলা আছে, হয় নাই? এই সব খেতি আপোনালোকে মনোযোগী হৈ কৰিলে আপোনালোকে লাভান্বিত হ'ব পাৰিব। মামা চাওক ইমান বুঢ়া বয়সতো নিজে খেতি কৰিছে। আৰু খেতি কৰাৰ আগমুহূৰ্তত আপুনি কি কি সাৰ দিছিলে? সাৰ ডেৰবি দিছোঁ। ডেৰবি কিমান দিছিলে? 10 কেজিমান দিছোঁ। ইউৰিয়া দিছোঁ 5 কেজি। 5 কিলো। তাৰপিছত কি বুলি কয়, চুপাৰ কিমান দিছিলে? চুপাৰ দিয়া নাই। চুপাৰ এতিয়াও দিব পাৰিব? এতিয়া দিব পাৰিব। এতিয়া চুপাৰ দিলে মাটি নৰম হৈ থাকিব, শিপাৰ কাম কৰিব। পটাছ কিমান দিছে? পটাছ দিয়া নাই। দিব? পিছত দিব না? তাৰমানে বৰষুণৰ কাৰণে আপুনি অপেক্ষাত আছে। বৰষুণ আহিলে আপুনি খেতিত এইবিলাক সাৰ দিব। আৰু দানা কোনবিলাক দানা আপুনি খেতিত দিছে? দানা এতিয়াও দিয়া নাই, দিম বুলি ভাবি আছোঁ। ৰটেক্স আৰু হিমোচিলিন, এই দুটা দানা ভাল আটাইতকৈ না জলকীয়া খেতিৰ কাৰণে? ৰটেক্স আৰু হিমোচিল। এই দুটা দানা দিলে খেতিত কাৰণে ফলন বেছি হয় নেকি? ফলন বেছি হয়। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়া নতুন ভিউয়াৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো আপোনালোকে এই জলকীয়াৰ খেতি ভিডিঅ' কেনে পালে মোক কমেণ্টত জনাব। আৰু কিমান দিন মূৰে মূৰে সাৰ ঔষধ দিব লাগে আপোনালোকক মই কৈ দি আছোঁ। এতিয়া চাওক গছৰ চেহেৰা ভাল হৈ আহিছে। মামাৰ খেতি ইয়াত 1 বিঘা মাটিৰ জলকীয়া খেতি কৰিছে। মামা নিজে কৈ আছে 70-75 হাজাৰ টকা বছৰেকত এটা ইনকাম চ'ৰ্চ হৈ থাকে। ইয়াত আলু লগাইছে, আলুৰ মাজে মাজত চাওক দিছে। ইফালৰখিনি আপোনালোকক যিখিনি দেখুৱালে এইখিনি হ'ল চলি আকাশী টেন। আৰু এই আলু খেতিৰ মাজে মাজে যে লগাইছে এইখিনি জলকীয়া হ'ল চাকাতা কিং হট, তাৰমানে আধা বিঘা ভগাইখিনি লগাইছে। তো বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ মনোযোগী হ'ব তাৰে কামনা কৰিলোঁ। তো বন্ধুসকল, মই আৰু বেছি দেৰি নকৰোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।